আনন্দ দূৰ কৰি আনন্দ দিয়া হে নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে চামকানো আনন্দ দিয়া হে চামকানো নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে আনন্দ দূৰ কৰি আনন্দ দিয়া হে হলি 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 ৰে বহে পথাৰতো মন নহয় খালি মন্দিৰত মনটো বহে মন্দিৰত ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈ মন্দিৰত পথাৰতো নবহে মন নামঘৰতে সেই বহি গান কৰি সময় গৈ ৰাম নবহে মন পথাৰতো নবহে মন মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ অৰ্থাৎ ঐতিহাসিক এটা মন্দিৰ আৰু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত আৰু ইতিমধ্যে সকলোৱে জানে যে ফাকুৱা বুলি ক'লে এটা অনন্য এটা পৰিৱেশৰ ইয়াত সূচনা হয় প্ৰতি বছৰৰ দৰে আৰু এইবাৰো 5 দিনীয়া কাৰ্যসূচীৰে যিহেতু ফল্গু উৎসৱ বা ফাকুৱা উৎসৱ অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয়টো দিন মেঘডাক পৰ্ব কালি নিশাই মেঘডাক পৰ্ব হৈছে আৰু এই মেঘডাক পৰ্বৰ পাছৰে পৰা আজি যিহেতু মহাপূজা আৰু মহাপূজা অনুষ্ঠিত হৈছে ভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল আহিছে ভক্তসকল আহিছে আৰু প্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ ৰাশিক তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাব পৱন কলিতা সতীৰ্থ আছে তেওঁ গোটেই পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰথমতে দেখুৱাইছোঁ যে এই ধৰণেই এতিয়া আচলতে এক প্ৰকাৰ যথেষ্ট লোকৰ সমাগম হৈছে আৰু যিসকল লোক আহিছে তেওঁলোকে প্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ ৰাশিক গ্ৰহণ কৰিছে আৰু ফাকুৱাৰ দিনটোত প্ৰতি বছৰে এই ধৰণৰ এটা অনন্য পৰিৱেশৰ সূচনা হয় আৰু আজিও সেই ধৰণৰ এটা পৰিৱেশৰ ইতিমধ্যে সূচনা হৈছে গতিকে আমি পৰিৱেশটো দেখুৱাম সমান্তৰালভাৱে যিসকল লোক আহিছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিসকল লোকে বহু সংখ্যক লোকে প্ৰথমবাৰৰ কাৰণে আহিছে বা বহু সংখ্যক লোকে প্ৰতি বছৰে তেওঁলোকে দৌল গোবিন্দ মন্দিৰলৈ আহে বাবা তেওঁলোকে প্ৰভু দৌল গোবিন্দ ৰাশি গ্ৰহণ কৰে গতিকে যিসকল লোক আহিছে কথা পাতিম সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাম আৰু এই মুহূৰ্তত কৈছে যে এফালে ইতিমধ্যেই প্ৰভু ৰাশি গ্ৰহণ কৰি থকা হৈছে আয়তীসকলে দিহানাম পৰিৱেশন কৰি আছে সমান্তৰালভাৱে নাগাৰ নাম পৰিৱেশন কৰা হৈছে আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে কালি যেতিয়া মেঘডাক পৰ্ব হৈছে মেঘডাকৰ পাছতেই যিহেতু প্ৰভু দৌল গোবিন্দক যিটো স্থায়ী যিটো আচলতে মণ্ডপ সেই স্থায়ী স্থানৰ পৰা গৈ তেওঁলোকক লৈ যোৱা হয় গতিকে অকণমান হোলী গীত আছে হোলী গীত অকণমান শুনিম এইবাৰ আমাৰ পৰাণ পাগল কৰে অকণমান দিয়ক অকণমান ফাগুন পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে কিহতে আমাৰ পৰাণ পাগল কৰে কিহতে যাকে যাকে ভোমোৰা কুঞ্জৰে কুমালে যাকে যাকে কুঞ্জৰে কুমলে পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে কিহতে ফাগুন পৰিছে ফাগুন হলিতে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে কিহতে আমাৰ পৰাণ পাগল কৰে হলি হে আনন্দ দিয়া হে চামকানো
আনন্দ দিয়া হে নন্দ দূৰ কৰি আনন্দ দিয়া হে হলি 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 আৰু এই ধৰণেই কৈছোঁ যে এটা অনন্য পৰিৱেশ আৰু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ এয়াই হৈছে পৰিৱেশ। কেনেকুৱা ভাল লাগিছে আজি? বিৰাট ফূৰ্তি ভাল লাগিছে আৰু পেটত ভোকেই নাই আজি ভোক নাই আজি ভোক নাই চাহে খোৱা বহুত ভাল লাগিছে খোৱা নাই আজি চাহে খোৱা নাই এই খোৱা নাই ইয়াতে খাবছে একোৱেই নাই খাবলৈ যাম হলি বুলি ক'লে আমি এতিয়া খাব যাম এয়াই হৈছে আপোনালোকে ৰৈ থাকে গোটেই বছৰ ৰৈ থাকে বছৰ গৈ থাকে একদম বিৰাট ভাল লাগে আৰু ঘৰত থাকিব ইচ্ছা নাযায় আৰু মন নাযায় থাকিব নাযায় থাকিব একদমেই নাযায় ঘৰত কেনেকৈ আহোঁ কামখিনি কৰি আমাৰ কেনেকুৱা লাগি ইমান বছৰ বছৰ ধৰি ইমান ঐতিহ্য আছে প্ৰভু দৌল গোবিন্দ মন্দিৰৰ। ঠিক আছে মই তুলি ল'ম গতিকে কি ক'ব কেনেকুৱা লাগিব সদায় প্ৰতি বছৰে ইমান মানুহ আহে দূৰ দূৰণিৰ প্ৰতি বছৰে বহুত মানুহ আহে বহুত মানুহ আমাৰ বহুত ভাল লাগে আৰু হাজাৰ হাজাৰ মানুহ আহে ইয়াতে আমাৰ তাৰমানে ভাল লাগে আৰু বহুত ভাল লাগে আৰু পূজাৰ কাৰণে আমাৰ মহাপূজা আজি মহাপূজাৰ কাৰণে আজি আৰু মানুহ হ'ব বহুত মানুহ হ'ব আমি বহুত ভাল পাওঁ আমাৰ হৃদয় একদম হেৰি হৈ যায় আৰু মন নবহে পথাৰতো মন নবহে খালি মন্দিৰত মনটো বহে মন্দিৰত ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈ মন্দিৰত কৰি পথাৰতো নবহে মন নামঘৰতে সেই বহি গান কৰি সময় গৈ ৰাম নবহে মন পথাৰতো নবহে মন গইছে হৰি নাম ঘৰত নকৰে নবহে নবহে ৰাম জয় হৰি হৈছে পৰিৱেশ ঘৰত মন নবহে আৰু কৈছে আইতা কেনেকুৱা শুভেচ্ছা জনাইছো হোলীৰ ভালে আছে গা ভালে আছে বৰ ভাল লাগে মন্দিৰত আহিলে ভাল লাগে আহে প্ৰতি বছৰে আহে আৰু এয়াই হৈছে প্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ আৰু আজি মহাপূজাৰ দিনটোত এই ধৰণেই ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে আৰু আহি প্ৰভুৰ আশীষ প্ৰথমে তেওঁলোকে লৈছে তাৰ পাছতে আজি যিহেতু প্ৰভুক হোলী দিয়া পৰম্পৰা আছে নিয়ম আছে ফাকু দিয়া সেই কাইলৈৰ পৰা তেওঁলোকে হোলী খেলিবৰ তেওঁলোক সাজু হৈ আছে কৈছে যে তেওঁলোকৰ ঘৰত মন নবহে সকলো আহিছে প্ৰভুৰ শ্ৰীচৰণত আশীষ বিচাৰি যাতে পৰিয়ালৰ লগতে নিজৰ লগতে সকলোৰে যাতে মংগল হয় সকলোৰে জীৱন যাতে ৰঙীল হৈ পৰে অসূয়া অপ্ৰীতি যাতে নাশ হয় আৰু এই ফাকুৱাৰ আবিৰৰ ৰঙে যাতে সকলোৱে জীৱনসমূহ ৰঙীল কৰি তুলিব পাৰে তাৰে সকলোৱে কামনা কৰিছে আজি ফাকুৱাৰ দিনটোত পৰি অকণমান থাকি দিয়কচোন এইটো আমাৰ হেৰি কেনে গাই দিব ইয়াতে থাকক ইয়াতে ৰ'ব মই যেতিয়া কওঁ তেতিয়া ক'ব হা যাওঁ চাওক প্ৰথমতে আপোনাৰ লগতে ND24ৰ প্ৰতিগৰাকী দৰ্শকে আমি ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে আবিৰৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীল হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু আমি আহি উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ এটা ঐতিহাসিক দৌল গোবিন্দ মন্দিৰ আৰু ফাকুৱাৰ এই দিনকেইটিত আচলতে এটা আধ্যাত্মিক পৰিৱেশ আৰু এটা অনন্য পৰিৱেশৰ ইয়াত সূচনা হয় প্ৰতি বছৰৰ দৰে এই বছৰো 5 দিনীয়া কাৰ্যসূচীৰে যিহেতু ফল্গু উৎসৱ বা ফাকুৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে আৰু আজি দ্বিতীয়টো দিন
মেঘডাক পৰম্পৰাৰ পাছতে কালি নিশায়ে যিহেতু প্ৰভুক ধুৱাই ইতিমধ্যে স্থাপন কৰা হৈছে গতিকে আজি মহাপূজা আৰু এই মহাপূজাৰ দিনটোত আমি দেখিবলৈ পাইছোঁ ভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল আহিছে ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে গতিকে আমি কথা পাতিম সমান্তৰালভাৱে ইয়াত যিসকল লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু কৈছোঁ যে অন্য স্থানতকৈ প্ৰতি বছৰে এটা পৃথক এটা পৰিৱেশৰ সূচনা হয় দৌল গোবিন্দ মন্দিৰ আৰু উত্তৰ গুৱাহাটীৰ এই দৌল গোবিন্দ মন্দিৰৰ এটা ঐতিহ্য আছে ইয়াৰ আচলতে এই যিটো স্থান এই স্থানলৈ যিসকল লোক আহে তেওঁলোকে মনোবাঞ্ছা তেওঁলোকে লৈ আহে সেয়া পূৰণ হয় বুলি আচলতে সকলোৱে বিশ্বাস কৰে আৰু এই বিশ্বাস আৰু ভক্তিয়ে প্ৰতি বছৰে এই ধৰণে ভিন্ন প্ৰান্তৰ পৰা লোকসকলক এই স্থানলৈ আচলতে লৈ আহে গতিকে এইবাৰো এটা অনন্য পৰিৱেশ দেখুৱাইছোঁ এই ধৰণে প্ৰভুৰ শ্ৰীচৰণৰ আশীষ লোৱাৰ কাৰণে সকলো এই ধৰণে পুৱাৰ ভাগৰ পৰা আহিছে আৰু আজি দ্বিতীয়টো দিন মেঘডাক কাৰ্যসূচীৰ পাছত বা পৰম্পৰাৰ পাছত আজি মহাপূজা আৰু এই মহাপূজাৰ পবিত্ৰ ক্ষণত এই পবিত্ৰ দিনত সকলো একত্ৰিত হৈছে সকলো একেলগে আহিছে গতিকে কিছুসকল ইয়াৰ স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে হোলী গীত এটা সাজু হৈ আছে আমি অকণমান হোলী গীত অকণমান শুনিম প্ৰথমতে ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ সকলোকে শুভেচ্ছা জনালোঁ আপোনাক এটা হোলী গীত শুনিব পাৰি দৌল গোবিন্দ বাবাই সকলোকে সকলোৰে ভাল কৰক এটা দেশবাসী গাঁওবাসী পৰিয়াল বৰ্গ ইষ্টু কুটুম গোটেই দেশখনক ভাৰতবৰ্ষকে ভগৱানে ভালে কুশলে ৰাখক আমিও কামনা কৰি ৰাখক কৃষ্ণ ঠিক আছে এটা হোলী গীত এটা শুনিলোঁ কানাই আহিল ৰে কানাই আহিল ৰে অ গুণৰ কছাৰী কৃষ্ণ আহিল ৰে কানাই আহিল ৰে সংগে আহে নৰ নাৰী সতেক হাজাৰ হে সংগে আহে নৰ নাৰী সতেক হাজাৰ হে কেহ কৰে লম্ফালম্ফী কেহ গায় বোলে হে কানাই আহিল ৰে
এয়াই হৈছে পৰিৱেশ। ইতিমধ্যে কৈছোঁ যে প্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পৰিৱেশ আৰু সকলো এই ধৰণে ওলাই আহিছে, কৈছে যে ঘৰত থাকিবলৈ তেওঁলোকৰ মন যায়। এতিয়া কেনেকুৱা শুভেচ্ছা জনাইছোঁ হলি সদায় এইকেইদিন বৰ ভাল লাগে ন? বৰ ভাল লাগে। ৰাতিপুৱাই গা চা ধুই আমি আহোঁৱেই মন্দিৰলৈ আহে, মন্দিৰলৈ আহোঁ, নাম গাওঁ, ইয়াতে সেৱা কৰোঁ গোসাঁইক, দুপৰীয়া খাই বৈ তাৰপিছত ঘৰত। আৰু এয়াই ভালে আছে, গা ভালে আছে। শুভেচ্ছা জনাইছোঁ আপোনাক ফাকুৱাৰ। হয়, আপুনি ভালে আছে? ভাল ভাল, বহুত ভাল, বহুত ভাল। বহুত ভাল। কেনেকুৱা লাগে আজিৰ এই দিনটো? ৰাতিপুৱা 4টা বজাতে উঠিছোঁ, উঠি কাম বন কৰি মেলি ইয়ালৈ আহিছোঁ, শৰাই দিছোঁ আগবঢ়াই তেওঁৰ ওচৰত। আকৌ ঘৰলৈ গৈছোঁ, আকৌ আহিছোঁ, মন নবহে। এইখিনি ঘৰত থাকিবলৈ মন নাযায়? মন নাযায়। এইকেইদিন ঘৰত থাকে। আজি মহাপূজা 5 দিনীয়া ধৰি আমাৰ ইয়াতে চলে। 5 দিন ধৰি আমি ঘৰত মানে কোনো নাথাকে, দিনটো ইয়াতে থাকে, ইয়াতে খায়। সকলো মানুহ আহে। আমাৰ আয়তীখিনিয়ে নাম ধৰিলে, কীৰ্তন গালে, ঘোষা গালে, গোটেইখিনি হোৱাৰ পিছত এতিয়া আমি চাহ খামগৈ। গোটেই আয়তীখিনি একেলগে, গোটেইবোৰ মানুহে আমাৰ লগত একেলগে থাকি একেলগে গোটেইখিনি 5 দিন আমি এনজয় কৰিম। সকলোৱে মানে ভাল লাগিছে। এতিয়া আপোনালোককো অশেষ ধন্যবাদ দিলোঁ। আমাৰ আয়তীৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ দিলোঁ, আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে, আমাক এইখিনি যাতে সুবিধা দিয়াৰ কাৰণে অশেষ ধন্যবাদ। এয়াই হৈছে পৰিৱেশ। কি ক'ব? আমাৰ এটা নাম দিব খুজিছে। নাম এটা দিব কৈছে, দিয়ক এটা নাম দিয়ক। নন্দেৰ নন্দন ব্ৰজেৰ জীবন, নন্দেৰ নন্দন ব্ৰজেৰ জীবন, ফাকু খেলে মহাৰণ মেলা, বাজে ঢোল বাজে খোল, হোলীত উঠিছে ৰোল, বাজে খোল বাজে খোল, হোলীত উঠিছে ৰোল, চৰণত পুৰ বাজে, গকুল মাজে আজিহে গকুল মাজে, মধুৰ মৰুলি বাজে, গকুল মাজে আজিহে গকুল মাজে, মধুৰ মৰুলি বাজে। সকলোৱে মহাপ্ৰভু দৌল গোবিন্দৰ ওচৰলৈ আহিব। এইকেইদিন আমাৰ মহাপ্ৰভু দৌল গোবিন্দ প্ৰাংগণ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। সকলোকে প্ৰভুৱে কৃপা কৰক, সকলোকে ভালে ৰাখক, দেশৰ পৰা অপায় অমংগল দূৰ কৰক। হোলী মানেই বা দৌল উৎসৱ মানেই হ'ল ৰং, গতিকে এই ৰং আৰু আবিৰেৰে সকলোৰে জীৱনবোৰ ৰঙিয়াল কৰি তোলক। সকলোকে মহাপ্ৰভুৱে সুখে সন্তোষে ৰাখক। জয় মহাপ্ৰভু দৌল গোবিন্দ বাবা। মহাপ্ৰভু দৌল গোবিন্দ। আৰু এয়াই ধ্বনি এক প্ৰকাৰ আজি এই ধৰণে জয়। আৰু এয়াই হৈছে পৰিৱেশ। আমি দৌল গোবিন্দৰ পৰা পুৱাৰ পৰা দেখুৱালোঁ। চাহ তাহ খুৱাব। ঠিক আছে, চাহ তাহ খাই ল'ম দেই এতিয়া। আৰু আমি পুৱাৰ পৰা এই পৰিৱেশটো দেখুৱালোঁ। এয়াই হৈছে দৌল গোবিন্দৰ পৰিৱেশ। আৰু এই ধৰণে প্ৰতিগৰাকী ভক্ত আহিছে, প্ৰতিগৰাকী ভক্ত আহি এই ধৰণে প্ৰভু দৌল গোবিন্দৰ আশীষ গ্ৰহণ কৰিছে। আৰু এই ধৰণে সকলোৱে একত্ৰিত হৈছে। আৰু কৈছোঁৱেই যে আজিৰ দিনটো সকলোৰ কাৰণে এটা বিশেষ দিন। আৰু 5 দিনীয়াকৈ যিহেতু দৌল গোবিন্দত এই যি ফল্গু উৎসৱ বা ফাকুৱা উৎসৱ অনুষ্ঠিত কৰা হয়। আৰু আজি দ্বিতীয়টো দিন, অৰ্থাৎ কালি মেঘডাক পৰ্বৰ পাছৰে পৰা যিহেতু আজি মহাপূজা, আৰু এই মহাপূজাৰ যি পবিত্ৰ সময়, এই সময়খিনিত সকলো আহিছে। আৰু আজি যিহেতু চন্দ্ৰগ্ৰহণ, পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, গতিকে চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত 3 বজাৰ পৰা 7 বজালৈ যিহেতু মন্দিৰৰ যি মূল দুৱাৰ, সেই মূল দুৱাৰ বন্ধ থাকিব। কিন্তু তাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ ভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল, ভক্তসকল আহি উপস্থিত হৈছে দৌল গোবিন্দ মন্দিৰত। আৰু যথেষ্ট এটা ভাল লগা পৰিৱেশৰ ইতিমধ্যে সূচনা হৈছে দৌল গোবিন্দত। আচলতে যিমানেই সময় অতিক্ৰম হ'ব সিমানে আৰু যথেষ্ট লোকৰ সমাগম হ'ব। গতিকে 3 বজাৰ পূৰ্বে বহু লোকৰ সমাগম ইয়াত হ'ব। আৰু ইতিমধ্যে আমি এই স্থানৰ পৰা পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে পৰিৱেশ। ইতিমধ্যে আমি দেখুৱাইছোঁৱে যে যথেষ্ট লোকসকল আহিছে, ইতিমধ্যে ভক্তসকল আহিছে। আৰু সকলোৱে এটাই আশা কৰিছে যে আবিৰৰ ৰঙেৰে আচলতে ফাকুৱাৰ যি ৰং, এই ৰঙেৰে সকলোৰে জীৱন ৰঙিয়াল হৈ তোলক। মহাপ্ৰভু সকলোৱে আচলতে সেই ধৰণে কামনা কৰক, সেই আশা কৰিছে। আৰু এই পৰিৱেশটোৱে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।